Hey dears, welcome back to this video. আজি মই তোমালোকৰ সন্মুখত জেনাৰেল সায়েন্সৰ ক্লাস 10 কেইটামান মানে তোমালোকে ডিমান্ড কৰা মতে মই লং কোৱেশ্চনৰ ইম্পৰ্টেন্স লৈ আহিছো সো ইয়াত এমসিকিউ আছে শৰ্ট কোৱেশ্চন আছে হেকেটা মই নিদিও তোমালোকে সোৱা মতে মই হেটোই দি আছো আৰু এটা কথা সায়েন্সৰ প্ৰথমৰ পৰা পাঁচটা চেপ্টাৰ মানে কেমিষ্ট্ৰিৰ পাঁচটা চেপ্টাৰ মই অলৰেডি আগতে এটা ভিডিও বনাই দি দিছো যদি সোৱা নাই তোমালোকে চাই লোৱা ভিতৰত গৈ এতিয়া সোৱা আজি মই আৰম্ভ কৰিম জীৱন প্ৰক্ৰিয়াৰ পৰা ইয়াত শৰ্ট কোৱেশ্চন বা এমসিকিউ দেখিছা ন একেটা তোমালোকে চাই লোৱা বা নোট কৰি ল'ব পাৰা আৰু আজিতো সময় নাই আজি দিনটো হে জাস্ট তোমালোকে একেটা সোৱা তো অলৰেডি পঢ়াই আছে তোমালোকৰ জাস্ট চাই লোৱা যদি না থাকে তোমালোকে এটো অলপ বিচাৰি মানে চাব পাৰা বুজি পাইছা যি হক সোৱা মই তোমালোকক লং কোৱেশ্চন না এই 1 মাৰ্কৰ বা এমসিকিউ কেটা নিদিও তোমালোকে জাস্ট চাই যোৱা ঠিক আছে ওকে তাৰ পিছত আহি যোৱা দেখিছা চাই যোৱা আমি আহি গৈছো মাৰ্কছত সোৱা ইয়াত প্ৰথম কোৱেশ্চনটো আছে স্বপহিত পুষ্টি আৰু পৰপহিত পুষ্টিৰ পাৰ্থক্য এটা কথা মনত ৰাখিবা ইয়াত স্বপহিত পুষ্টিৰ কথা কৈছে আৰু এটা মতে মই কৈ দিও স্বপহিত জীৱটো চাবা আৰু পৰপহিত স্বপহিত জীৱ পৰপহিত জীৱ পাৰ্থক্য বা দি এক্সপ্লেইন তোমালোকে হেতু চাই দিব পাৰা এনে এক্সট্ৰা কাহে পাৰা বা পাৰ্থক্য কাহে দুইটা চাবা স্বপহিত জীৱ বা পৰপহিত জীৱ স্বপহিত পুষ্টি পৰপহিত পুষ্টি যে গেছৰ উৎপাদন এটো নালাগে মানুহৰ শৰীৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কেনেদৰে এটো মোষ্ট ইম্পৰ্টেন্ট হয় দমনি আৰু হৃদয়ৰ পাৰ্থক্য এটো মোষ্ট ইম্পৰ্টেন্ট হয় একেটাও নালাগে মানুহৰ ৰেচনটো চিত্ৰ এটো ইমান প্ৰয়োজন নাই এবাৰো মানে ফটো কৰি নিদিয়ে এটো অলপ চাই থবা চিত্ৰ হে এটো তল লাষ্টটো চাবা স্তন্যপায়ী আৰু পক্ষীৰ ক্ষেত্ৰত বিশুদ্ধ আৰু অশুদ্ধ তেজক পৃথক কৰি ৰখাটো কিয় প্ৰয়োজনীয় এটো মোষ্ট ইম্পৰ্টেন্ট হয় এটো টেষ্টত আহিছিলে নগাঁও ডিস্ট্ৰিক্টৰ আৰু কেইটামানত আহিছিলে হেকাৰণে মই কৈছো এটা তাইলে মই নকলাতেন যে উদ্ভিদত খাদ্যৰ পৰিবহন বৰ্ণনাকাৰীটো চাবা লগতে হালু সংশ্লেষণ কি এই প্ৰক্ৰিয়া সংগঠিত কাৰ্যসমূহ কি কিনি চাবা ইছলিয়া 3-4 মাৰ্ক দিছে 2 মাৰ্ক সৰু কৰি দিব পাৰে তাৰ পিছতে জাইলাম আৰু ফ্লোয়েমত হোৱা দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য দ্ৰব্য সব গুলি মাৰা জাইলাম আৰু ফ্লোয়েমৰ মাজত যদি পাৰ্থক্য এনেকৈ আহি যায় ন হেটি আনসাৰ হেটি লিখি দিবা যে হোক তাৰ পিছৰ কোৱেশ্চনলে বলা যে হবচন আৰু অবচন চাই দিবা আৰু এটা নালাগে একিন নালাগে নিয়ন্ত্ৰণ সম্বন্ধত আহি যোৱা এই শৰ্ট কোৱেশ্চন কেটা চাই দিয়া বা এমসিকিউ ঠিক আছে সোৱা চাই থাকা প্ৰান্তিক স্নায়ু তন্ত্ৰগুলিতে এক মাৰ্কৰ হয় প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ লগত জড়িত কলা দুবিধ কি সাইনাপছ এটো মোষ্ট ইম্পৰ্টেন্ট হয় নিউৰনৰ কোনটো অংগ বিনে এটো মোষ্ট ইম্পৰ্টেন্ট হয় ওকে তাৰ পিছত আহি যোৱা দেখিছা আমি লং কোৱেশ্চনত লং কোৱেশ্চন বেলে কি হয় এটো মোষ্ট ইম্পৰ্টেন্ট নেক্সট আৰু ৰেন্ডাৰৰ মাজত পাৰ্থক্য আয়োডিনযুক্ত নিমখ ব্যৱহাৰ কৰা ভাল নালাগে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কেনে নালাগে প্ৰতিক্ৰিয়াৰ খোজ কৰা এটো মোষ্ট ইম্পৰ্টেন্ট হয় অনুচ্ছেদ ক্ৰিয়াৰ নালাগে নীলা জীৱনৰ ফটো চলৰ ব্যাখ্যা এটো অলপ চাই থবা এটো ভিতৰৰ কোৱেশ্চন সাইনাপছ কি দুটা নিউৰনৰ মাজত সাইনাপছত কি ঘটে মোষ্ট ইম্পৰ্টেন্ট হয় ঠিক আছে স্নায়ুকলা কেনেদৰে হাৰিক নালাগে প্ৰতিক্ৰিয়া কি এখিনি চাবা জীৱে কেনেকৈ ভংগ বিস্তাৰ কৰে এমসিকিউ খিনি চাই দিয়া দেখিছা ন তাৰ পিছত আহি যোৱা ওকে হৈছে এটা হিজো পুনৰ্জীৱন বিভংগনৰ দ্বাৰা বেছি জটিল নালাগে অবৈধ জীৱত যৌন প্ৰজনন কেন্দ্ৰ অধিক ভিন্নতা সৃষ্টি কৰে 2 নম্বৰটো চাবা নালাগে এটো এটা ফুলৰ দীৰ্ঘচ্ছেদ মোষ্ট ইম্পৰ্টেন্ট হয় ফুলৰ মই একেটা এটা শৰ্টতে কৈ দিছিলো ভিডিওটো বাৰবাৰ কও এটা মনত কৈছিলো যে কি চিত্ৰ মানে ইম্পৰ্টেন্ট আছে একেটা মই কৈ দিছো ঠিক আছে এটা হৈছে লং কোৱেশ্চন জনন প্ৰক্ৰিয়া নালাগে প্ৰজনন প্ৰক্ৰিয়া DNA প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা কি অলপ চাবা নালাগে এটো এনিমাৰ ক্ষেত্ৰত নালাগে 21 জীৱৰ ক্ষেত্ৰত দেখা বিভাজনৰ এটো মোষ্ট ইম্পৰ্টেন্ট চিত্ৰ হাইড্ৰমগল নালাগে দেহত পুনৰ্জীৱন নালাগে ব্যক্তিৰ বাবে জৰুৰীভাৱে লাভজনক নহলে প্ৰগতি নালাগে তাৰ পিছত আহি যায় কি চেপ্টাৰ বংগগতি আৰু ক্ৰমবিকাশ ঠিক আছে ওকে ইয়াত কৈছে যে অপত্য জীৱত পিতৃ মাতৃৰ সমান অনুবংশিক বৰ্ণনা কেনেদৰে নিশ্চিত হয় নালাগে তলৰ ফলফল বৰ্ণনা কৰা প্ৰকৃতিক অনুসৰণ চিনি বিচাৰি এই দুটা চাবা সমস্ত মোষ্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত আহি যোৱা ক্ৰমবিকাশৰ বিষয়ে জীৱাশ্মই কি কয় নালাগে
ক্ৰমবিকাশ প্ৰকৃতি নালাগে মেণ্ডেলাৰ পৰীক্ষাই কেনেদৰে দেখুওৱা এইটো মষ্ট ইম্পৰ্টেণ্ট হয় দেখুৱাই যে যিবোৰ লক্ষণ প্ৰভাৱী হয় 6 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয় মেণ্ডেলাৰ পৰীক্ষাই কেনেদৰে দেখুৱাই যে যিবোৰ লক্ষণবোৰ পৰৱৰ্তী প্ৰজন্মক স্বতন্ত্ৰভাৱে উত্তৰাধিকাৰীতা লাভ কৰে দুটো একে মানে ৰিলেটেড মাৰিছে দুইটা চাই দিবা এটা আবাদিত কি বিভিন্ন নালাগে পুৱাৰ প্ৰতিফলনৰ বতৰণ আহি যোৱা ইয়াত পুৱাৰ প্ৰতিফলনত কি কৈছে শৰ্ট কুৱেশ্যন কেইটা চাই দিয়া আছে এটা আহি যোৱা যে এইবিলাক শৰ্ট কুৱেশ্যন এমচিকিউ হয় দেখোন চোৱা সমতল দাফন এখানে উৎপন্ন কৰা বিবদন +1 এই উক্তিটোৰ অৰ্থ কি অলপ ইম্পৰ্টেন্ট আছে চোৱা এই আমি 2 মাৰ্কৰ কেইটাত আহি গৈছো যান বাহনৰ পিছফালে এটা এবাৰ আহিবই মই বহুত ইম্পৰ্টেন্ট কৈছো এইটো বাৰবাৰ কৈ আছে এটা আহিবই চাবা অবতল দাফনে উৎপন্ন কৰা +1 বিভাজনৰ প্ৰতিবিম্ব ৰশ্মি চিত্ৰ নালাগে যান বাহনত পিছফালে চোৱা দাফন হিচাপে কিয় হেটি মষ্ট ইম্পৰ্টেন্ট হয় ইফালে আহি যা দাফন অবতল দাফনৰ দুটা ব্যৱহাৰ এইটো মষ্ট ইম্পৰ্টেন্ট হয় আৰু এটা কৈ দিও প্ৰতিফলনৰ প্ৰতিফলনৰ সূত্ৰ দুটা আছে সেই সূত্ৰ দুটা চাবা বুজি পাইছে এই আহি গৈছে প্ৰতিফলনৰ নিয়ম সূত্ৰ বা নিয়ম প্ৰতিফলনৰ হয় প্ৰতিফলনটো চাবা দুইটা চাবা বায়ুৰ গতিকৰ ৰশ্মিডাল হেলনীয়া বাবে পানীত প্ৰৱেশ কৰে পোহৰৰ ৰশ্মিডাল অবিলম্বৰ ফালে নে অবিলম্বৰ আঁতৰলৈ ব্যাখ্যা হ'ব কি হয়তো মষ্ট ইম্পৰ্টেন্ট হয় ঠিক আছে আয়তাকাৰ কাঁচৰ টুকুৰা এটা নালাগে নিউমেৰিকেল প্ৰবলেমছত আহি যোৱা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু 10 সেন্টিমিটাৰ নালাগে 15 সেন্টিমিটাৰ চাবা 2 নম্বৰটো যাবা 10 সেন্টিমিটাৰ দূৰ লক্ষ্য বস্তু 3 গুণ মষ্ট ইম্পৰ্টেন্ট হয় এটা 3 গুণ আছে অংকটো বহুত ইম্পৰ্টেন্স হয় এটা নালাগে তাৰ পিছটো চাবা 5 নম্বৰটো ঠিক আছে এতিয়া আহি যোৱা তাৰ পিছত অধ্যায়লৈ মানুহৰ চকুৰ বাৰে বৰণীয়া পৃথিৱী হে আখে চাই যোৱা তিনডাল ক্ৰিয়াটো মষ্ট ইম্পৰ্টেন্ট হয় এক মাৰ্ক কৰি চাই যোৱা ওকে আমি 2 মাৰ্ক পাই গলো সাধাৰণ চকু এটা 5 সেন্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু স্পষ্টকৈ দেখা নাপায় কিয় মষ্ট ইম্পৰ্টেন্ট প্ৰিজমৰ মাজেৰে যোৱা বগা হাতটা হ'বলৈ গৈছে ৰামধনুৰ গঠন কৰা নালাগে আকাশ ৰং নীলা মষ্ট ইম্পৰ্টেন্ট ৰাতিপুৱা সূৰ্য ৰং মষ্ট ইম্পৰ্টেন্ট মায়োপিয়া হাইপাৰমেট্ৰিক ফেজ বা ফেজ তিনিটা চাবা এখন ত্ৰিভুজৰ ক্ষেত্ৰত নালাগে এইটো মায়োপিয়া মই তিনিটা দিয়ে দিছে মই একেটি কৈছিলো আৰু চাবা আকাশ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখা যায় এইটো মষ্ট ইম্পৰ্টেন্ট এবাৰ আহিবই বহুত মাৰি দিছে কি জানা টেষ্টত যি হওক চোৱা এটা চাবা 2 নম্বৰ কোৱেশ্চনটো মষ্ট ইম্পৰ্টেন্ট এটা দুইটা কোৱেশ্চন সৰু দুটাই আছে চাই দিবা আহি যা বিদ্যুৎ ইলেক্ট্ৰিচিটি চাই দিয়া আছে গৰুৱা বৰ্তনীত শ্ৰেণীবদ্ধ সজাই কিয় নালাগে পাৱাৰিটি হেকা মষ্ট ইম্পৰ্টেন্ট হয় নালাগে 4 নম্বৰ 5 নম্বৰ বৈদ্যুতিক সঁজুলি সময়ত বেটাৰী নালাগে এটা বৈদ্যুতিক হিটাৰৰ তাঁৰডাল উজ্জ্বল হৈ নপৰে কিন্তু উত্তাপন নালাগে 6 বেটাৰী মষ্ট ইম্পৰ্টেন্ট হয় এক কলম মাদনাত ইলেক্ট্ৰন নালাগে এটা অজ্ঞাত ৰ'দৰ মাজেৰে 12 ভোল্ট এটা চাবা 5 এইটো এই অংক কেইটা দুইটা ইম্পৰ্টেন্স হয় এইটো ইজি হয় এইটো চালে এইটো পাই যাব 6 নম্বৰটো কৰি লোৱা আহি যোৱা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া চিত্ৰ বৈদ্যুতিক জেনেৰেটৰ কাৰ্য ইমান সৰু
দুটা কাৰ্য লিখিবা যদি জেনেৰেটৰটো আঁকিবা ইমান নালাগে মূলনীতি চুলনীতি লিখিব নালাগে এডাল দ্বন্দ্ব চুম্বক বা চাৰিফালে চুম্বক ক্ষেত্ৰত মষ্ট ইম্পৰ্টেণ্ট দুইটাই মষ্ট ইম্পৰ্টেণ্ট কেৱল এই জেনেৰেটৰ যে বৈদ্যুতিক মটৰটো মষ্ট ইম্পৰ্টেণ্ট চাই দিবা এইটো নালাগে বৈদ্যুতিক মটৰ কি ইয়াত এইটো চাই গৈছে নীতিটো লিখা 2 মাৰ্কৰ হ'লে একদম সৰুকৈ লিখিবা বৈদ্যুতিক চুম্বক এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো এইকেইটা বহুত ইম্পৰ্টেণ্ট দেখোন এটা বৈদ্যুতিক মটৰৰ পূৰ্বৱৰ্তী প্ৰবাহ সিদ্ধান্তৰ পাৰ্থক্য এইটো চাবা এইটো নালাগে এইটো সব সলনাত টাকি দবা পৰিষ্কাৰ চিত্ৰ মটৰ কাৰ্য বৈদ্যুতিক মটৰ কাৰ্য বৰ্ণনা কৰা সেইটো একেই চিত্ৰ সহ কৈছে এইটো আৰু ওপৰত এটা আছে সেইটো একেই বিদ্যুৎ চুম্বকীয় আবেগ কি ইয়াৰ আবেগটো এখিনি চাবা হেকিন নালাগে সলনাত এটা নালাগে এরপর এটা নালাগে শক্তিৰ উৎসসমূহত কি কৈছে চোৱা চাই দিয়া এই গোটেইকেইটা মোষ্ট ইম্পৰ্টেণ্ট 1 মাৰ্কৰ হয় হা জীৱাশ্ম ইন্ধন কি দুটা উদাহৰণ তাপবিদ্যুতৰ প্ৰকল্প দুটা এটা জলবিদ্যুৎ প্ৰকল্প কেনেদৰে কাম কৰে নালাগে জলবিদ্যুৎ প্ৰকল্প দুটা সুবিধা ইম্পৰ্টেণ্ট জৈৱ গেছ প্ৰকল্প দুটা সুবিধা কেইটা চাই একদম ইজি বায়ু শক্তি দুটা অসুবিধা এটা সৌৰ কুকাৰৰ কাৰ্য একেটা ইম্পৰ্টেণ্ট হয় সৌৰ কুকাৰ ব্যৱহাৰ দুটা সুবিধা আৰু অসুবিধা একেলগে পঢ়ি দিবা অবতল দাপন নালাগে সৌৰ শক্তি দুটা সুবিধা একে সুবিধা অসুবিধা একেলগে পঢ়িবা সেইকাৰণে এক্সট্ৰা কৰিছে কাৰণে বহুত হৈ গৈছে বুজি পাইছা নালাগে পিছৰ এটা নালাগে তাৰপিছত আহি যোৱা ওকে তিনটা নালাগে তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা দুটা শক্তিৰ উৎসৰ নাম লিখা তোমাৰ পছন্দৰ বাবে কাৰণ নালাগে একচুয়ালি তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা নবীকৰণ জাতীয় দুটা উদাহৰণ আহি পৰে নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ বুজি পাইছা এটা চাবা নালাগে শক্তি উৎসৰ নালাগে নবীকৰণযোগ্য কি ভিতৰত কিহৰ ভিত্তিত তুমি নালাগে কিহৰ ভিত্তিত তুমি শক্তিসমূহ খহিছ নৰো এটা আধাৰ ইন্ধনৰ তিনটা বৈশিষ্ট্য মোষ্ট ইম্পৰ্টেণ্ট নাইস এটা বহুত ইম্পৰ্টেণ্ট প্ৰায় বাৰিতে দি দিয়া জৈৱ গেছৰ তিনিটা সুবিধা একেলগে দি দিছে এইখিনি চাবা এইখিনি নালাগে বায়ু শক্তি তিনিটা অসুবিধা বায়ু শক্তি চাবা সৌৰ কুকাৰ তিনিটা ব্যৱহাৰ লিখা বায়ু শক্তিটো আগতেও দিছে এতিয়াও দিছে তোমালোকে এটা কাম কৰিবা কেইটা সুবিধা কেইটামান চাই দিবাচোন এটা চেপ্টাৰ ইহা সৌৰ কুকাৰৰ সুবিধা একেলগে দিছে এইটো ভাল লাগিছে এইটো চাবা আগতেও দিছে এইটো কোৱেশ্চন বুজি পাইছা তাৰপিছত চেপ্টাৰলৈ আহি যোৱা আমাৰ পৰিৱেশ জীৱৰ অনিৰ্মীকৰণযোগ্য পদাৰ্থ পৰিৱেশ প্ৰভাৱান্বিত কৰিব দুটা উপায় উল্লেখ কৰা বাগিচা কাৰণে কিয় পছন্দ বুলিব পাৰি এটা পৰিস্থিতি বিয়োজকৰ দুটা ভূমিকা এডাল খাদ্য শৃংখলাৰ প্ৰথম দ্বিতীয় চতুৰ্থ পুষ্টি এডাল খাদ্য শৃংখলাৰ সাধাৰণতে তিনিটা বা চাৰিটা স্তৰ কিয় দেখা যায় শক্তিৰ প্ৰবাহ চিত্ৰৰ দুটা বৈশিষ্ট্য চাবা নালাগে এটা পুষ্টিক স্তৰৰ আটাইবোৰ জীৱ যদি আমি হত্যা কৰোঁ জৈৱিক বিবৰ্তন একদম মষ্ট মানে এইখিনি গোটেইখিনি নহয় আমি উৎপন্ন কৰা জীৱ অনিৰ্মীকৰণ বৰ্জনীয় পদাৰ্থ সৃষ্টি কৰা দুটা সমস্যা মষ্ট ইম্পৰ্টেণ্ট 11 নম্বৰটো আমি উৎপন্ন সকলো বৰ্জনীয় সেইটো অলপ চাই দিবা প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা চোৱা ওকে সো আই সাজেস্টেড কোৱেশ্চন ইয়াৰ পৰা আহিব বেলেগৰ পৰা নহয় সম্পদৰ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা কি আৰৰ নীতি মষ্ট ইম্পৰ্টেণ্ট হয় এতিয়াবাৰ আহিবই চাবা জন বন আৰু বন্যপ্ৰাণীৰ লগত জড়িত অংশীদাৰ নালাগে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দায়িত্ব মষ্ট ইম্পৰ্টেণ্ট হয় বনাঞ্চলৰ লগত জড়িত নালাগে নদী বন্ধৰ লগত জড়িত মষ্ট ইম্পৰ্টেণ্ট হয় বনাঞ্চলৰ ব্যৱস্থাপনা স্থানীয় নালাগে finished chapter ঠিক আছে সো ভালদৰে পৰীক্ষা দিয়া সেইকাৰণে তোমালোকক বেষ্ট অফ লাক আৰু যদি কিবা বেলেগ অসুবিধা থাকে মোক ক'ব পাৰিবা ক'ব পাৰা আজি লেখিনি থ্যাংক ইউ